হয়, প্ৰথমতে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আপোনালোক অহাৰ কাৰণে সকলো সাংবাদিক বন্ধুলৈ ধন্যবাদ জনাইছোঁ। চাওক, বৰ্তমান যুগত বিভিন্ন সমস্যা লৈ আমি জৰ্জৰিত হৈ আছোঁ। আমাৰ সমাজ ইছলাম ধৰ্মাৱলম্বী লোকসকল লগতে বিভিন্ন ধৰ্মাৱলম্বী লোকসকলো এই সমস্যাত জৰ্জৰিত হৈ আছোঁ। বিশেষকৈ মদ, ড্ৰাগছ, ভাং আদি নিচাজাতীয় বস্তু লৈ যিবিলাক সমস্যাত আমি ভুগি আছোঁ, সেই উদ্দেশ্য ৰাখি আমি 31/12/2025 তাৰিখে আমি এখন খতমে কোৰাণ আৰু খতমে খাজা খা অনুষ্ঠান এখন ৰাখিছোঁ। গতিকে আমি এই আপোনালোকৰ যোগেদি গোটেই অসমবাসীলৈ আহ্বান জনাইছোঁ যাতে অহা এই তাৰিখত 31 ডিচেম্বৰ তাৰিখে যে আমাৰ ইয়াত আহে, আমাক সহযোগ কৰে আৰু আমাৰ দিহা পৰামৰ্শবিলাক দিয়ে, যাতে সুপৰামৰ্শ দিয়ে। আৰু বিশেষকৈ আমাৰ সমাজৰ এই বিশেষকৈ হাফিজিয়া মাদ্ৰাছা 4 নম্বৰ বুৰবান্দাত এই হাফিজিয়া মাদ্ৰাছাৰ কিছুমান উন্নতি কৰিবলগীয়া কিছুমান কামো আছে। সেয়া দিহা পৰামৰ্শ দিবৰ কাৰণেও আমি গোটেই অসমবাসীৰ আপোনালোকৰ যোগেদি আহ্বান জনাইছোঁ। আৰু আমাৰ ইয়াত বিশিষ্ট অতিথি আহিব। মই বিশিষ্ট অসম বিখ্যাত বক্তা আলহাজ আবুল বাছাৰ চাহাব উপস্থিত থাকিব। আমাৰ অসমৰ বিখ্যাত কাৰী খলিলুৰ ৰহমান চাহাবো ইয়াত আহি উপস্থিত থাকিব। আৰু লগতে কাৰী থাকিব গুলজাৰ হুছেইন থাকিব। লগতে থাকিব আৰু এজন এই অঞ্চলৰেই সুসন্তান হিদায়তুল্লাহ চাহাবো ইয়াত উপস্থিত থাকিব, তেখেত কাৰী। গতিকে আমাৰ বিশেষকৈ বিশিষ্ট অতিথি আমাৰ ইয়াত নিমন্ত্ৰণ কৰা হৈছে। গতিকে সেই নিমন্ত্ৰণ যাতে আমাৰ সন্মান ৰক্ষা কৰি সকলোৱে যাতে ইয়াত আহে, তাকে আমি আহ্বান জনাইছোঁ। আমাৰ হয়, দস্তবন্দী অনুষ্ঠানো আছে। আমাৰ এইবাৰ 4জন ছাত্ৰ ইয়াৰ পৰা দস্তবন্দী পাব। কোৰাণৰ হাফিজ, তেওঁলোকে কোৰাণৰ হাফিজৰ দস্তবন্দী হ'ব। বিশিষ্ট অতিথিৰ দ্বাৰাতে এই দস্তবন্দীৰ কাম অনুষ্ঠিত কৰা হ'ব, সম্পূৰ্ণ কৰা হ'ব। পোনপ্ৰথমে আপোনালোকক আজি ইয়াত নিমন্ত্ৰণ কৰি আনিছোঁ। তাৰ কাৰণে আপোনালোকে নিমন্ত্ৰণ ৰক্ষা কৰি যে আজি ইয়াত উপস্থিত হৈছে, তাৰ কাৰণে আপোনালোকক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি আপোনালোকে চাই আছে 4 নং বুৰবান্দা হাফিজিয়া দাৰুল কোৰাণ হাফিজিয়া মাদ্ৰাছাত যিটো হ'বলগীয়া অহাকালি 31 ডিচেম্বৰ 2025 যিটো আমাৰ ধৰ্মীয় সভা অনুষ্ঠিত হ'ব। সেই অনুষ্ঠানত সমূহ অসমবাসী ধৰ্মপ্ৰাণ ৰাইজ সকললৈ আমি ইয়াত নিমন্ত্ৰণ জনাইছোঁ। সকলোৱে যাতে ইয়াত আহি দোৱাত অংশগ্ৰহণ কৰে। আমাৰ ইয়াত কেৰাত ৱাজ মেহফিল কালি আৰম্ভ হ'ব। আজিৰ পৰা পূৰা পূৰ্ণ গতিতে আমাৰ কাম প্ৰস্তুতি চলি আছে। অহাকালি যিটো আমাৰ ধৰ্মীয় সভা হ'ব, তাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব আন্তৰ্জাতিক খ্যাতিসম্পন্ন মুফাssiৰ কোৰাণ হজৰত মৌলানা হাফিজ ও কাৰী মুফতি আবুল বাছাৰ চাহাব। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব মৌলানা কাৰী খলিলুৰ ৰহমান চাহাব, শিক্ষক দাৰুল উলুম মইমাৰা ছানাউল্লাহ মাদ্ৰাছা বানাত। মুখ্য কাৰী হিচাপে উপস্থিত থাকিব অসম তথা ভাৰতবৰ্ষৰ অন্যতম কাৰী মৌলানা গুলজাৰ হুছেইন হাফিজ কাৰী মৌলানা গুলজাৰ হুছেইন চাহাব। বিশিষ্ট কাৰী হিচাপে তিলাৱাত কৰিব হজৰত মৌলানা কাৰী হিদায়তুল্লাহ চাহাব, ইমাম 4 নং বুৰবান্দা। গতিকে উক্ত সভাত বিশিষ্ট স্থানীয় ওলামাই কেৰামগণেও কোৰাণ ও হাদিছৰ দ্বাৰাই ৱাজ নচিহত কৰিব। সমূহ অসমবাসী ৰাইজলৈ পুনৰবাৰ এই সভাত উপস্থিত থাকিবলৈ অনুৰোধ জনোৱা হ'ল। ধন্যবাদ। যোৱা বছৰ আমাৰ এই হাফিজিয়া মাদ্ৰাছাৰ পৰা 10জন কোৰাণ হাফিজ হৈছিল। তাৰ পৰা আমাৰ দস্তবন্দী আমি দিছিলোঁ তেওঁলোকক। এইবছৰ 4জন মাদ্ৰাছাৰ পৰা 4জন দস্তবন্দী আমাৰ 4জন অৰ্থাৎ 4জন ছাত্ৰই কোৰাণ হিফজ কৰিছে, পূৰা কোৰাণ মুখস্থ কৰিছে। এইবছৰ 4জন আমাৰ ছাত্ৰই এই মাদ্ৰাছাৰ পৰা ওলাব, তেওঁলোকৰ দস্তবন্দীও কৰা হ'ব। এই জলসা প্ৰচাৰৰ আচলতে মূল কাৰণ হ'ল আজি সমাজত যিটো মানুহে বেয়া গতিত মানুহে চলি আছে, মদ ভাং আদি নিচাজাতীয় বস্তুত মানুহ আজি সেৱন কৰি আছে, বেয়া কামত মানুহ গৈ আছে, তাৰ পৰা কেনেকৈ পৰিত্ৰাণ আমি পাব পাৰোঁ, সেইটো উদ্দেশ্যৰে আমি বিশ্ব শান্তিৰ কামনাৰে আমি এই মজলিছখন আমি অনুষ্ঠিত কৰিছোঁ।